ওম শান্তি। বৃহস্পতিবাৰ আৰু পৰাপক্ষত ৰবিবাৰে আপুনি এইটো নিয়মৰ ঘৰত পালন কৰকচোন। দেখিব আপোনাৰ ঘৰখনত সুখ, শান্তি, আনন্দ, শক্তি, পবিত্ৰতা, দিব্যতা, সকলোৰে মাজত মধুৰতা, মৰম, চেনেহ, মিলাপ্ৰীতি বহুত বৃদ্ধি হ'বলৈ ল'ব। সেইটো হৈছে পৰাপক্ষত বৃহস্পতিবাৰে বা আপুনি সপ্তাহটোত যি দুদিন আপুনি নিৰামিষ ভোজন কৰে সেই দুদিন আপুনি ঘৰখনত ভোগ লগাওক। ভোগ লগোৱা একেবাৰে সহজ। এনেকৈ নাভাবিব বহুত কঠিন হয়, ভোগ লগাবলৈ হ'লে বহুত নীতি নিয়ম পালন কৰিব লাগে। নালাগে, আপুনি একোৱেই নীতি নিয়ম পালন কৰিব নালাগে। সেইবাবে পৰাপক্ষত ওচৰত থকা ব্ৰহ্মকুমাৰীজ প্ৰতিষ্ঠানত গৈ পেলাই অকণমান যদি শিকি লয় তেন্তে আপোনাৰ কাৰণে আৰু সহজ হ'ব। গতিকে আৰম্ভণি কৰিবৰ কাৰণে মই আপোনাক কৈ দিওঁ যে যিদিনাখন আপুনি